নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ আমি ডিএইচএস নন টেকনিক্যাল গ্ৰেড 3 ৰ কাৰণে স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে আমি চেপ্টাৰ ওয়াইজ গণিত আলোচনা কৰি আছো আজি হৈছে 7 নম্বৰ ক্লাস আৰু আজি আমি পাৰ্চেন্টেজ আলোচনা কৰিম পাৰ্চেন্টেজৰ ওপৰত আজি হ'ব ক্লাস নম্বৰ 1 পাৰ্ট 1 হ'ব পাৰ্চেন্টেজৰ আমি কনসেপ্টৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আলোচনা কৰিম পাৰ্চেন্টেজ শতাংশ স্বাস্থ্য বিভাগৰ গ্ৰেড 3 ৰ এক্সামত কোৱেশ্চন বিলাক অকল ইংৰাজীত আহে সেই কাৰণে মই ইয়াতে টাৰ্ম বিলাক বা কোৱেশ্চন বিলাক অকল ইংৰাজী ভাষাত ৰাখিছো পাৰ্চেন্টেজ শতকৰা বুলি ক'লে বেলেগ একো নহয় 100 ৰ ভিতৰত হিসাব কৰাটোকে শতকৰা বা পাৰ্চেন্টেজ বুলি কোৱা হয় 100 ৰ ভিতৰত ওকে 100 ৰ ভিতৰত হিসাব কৰাকে কি বুলি কয় পাৰ্চেন্টেজ বুলি কয় যেনেকে এজন লৰাই যদি 100 ৰ ভিতৰত 30 নম্বৰ পাইছে কিমানৰ ভিতৰত 100 ৰ ভিতৰত যদি 30 নম্বৰ পাইছে তাকে আমি কম 30% বুলি আমি কম 100 ৰ ভিতৰত যিমান পায় সেইটোৱে পাৰ্চেন্টেজ হৈ যায় ওকে তো পাৰ্চেন্টেজৰ ক্ষেত্ৰত আপুনি প্ৰথমতে শিকিব লাগিব ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজলৈকে কেনেকৈ নিয়া হয় ওকে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় মনত ৰাখিব ইয়াৰ পৰা ডাইৰেক্টলি কোৱেশ্চন আহে ভেৰি ইম্পৰ্টেন্ট হয় ডাইৰেক্টলি কোৱেশ্চন আহে যে ফ্ৰেকশনৰ পৰা কেনেকৈ পাৰ্চেন্টেজলৈকে নিয়া হয় ফ্ৰেকশন বুলি ক'লে সদায় ফ্ৰেকশন বিলাক a/b নহলে p/q ফৰ্মত থাকিব যেনেকৈ যি লিখে আৰু a/b হওক বা p/q ফৰ্ম হওক মই ইয়াতে a/b বুলি লৈছো a/b এটা কি হয় ফ্ৰেকশন হয় ইয়াক যদি আমি পাৰ্চেন্টেজলৈকে নিব লাগে তেতিয়া হলে 100 এৰে মাল্টিপ্লাই কৰি কেনে শেষৰ ফালে পাৰ্চেন্টেজ সিম্বলটো দিলে হল তেতিয়া ই পাৰ্চেন্টেজত গুছি যায় যেনেকৈ ফৰ এক্সাম্পল এটা এক্সাম্পল লৈছো 2/5 একদম সৰু এটা এক্সাম্পল লৈছো যাতে বুজি পায় এইটো এটা কি হয় ফ্ৰেকশন হয় প্ৰপাৰ ফ্ৰেকশন হয় ইয়াক আমি নিব লাগে পাৰ্চেন্টেজত কি বুলি কলো মই কি কৰিব লাগে 100 এৰে মাল্টিপ্লাই কৰিব লাগে আৰু শেষৰ ফালে পাৰ্চেন্টেজ সিম্বলটো দিব লাগে তেতিয়া ই পাৰ্চেন্টেজত গুছি যায় এইখিনি লিখাৰ পিছত আমি কি কৰিম 5 এৰে 100 কাটিম 20 বাৰ যাব 20 2 গুণ 40 এইটো হৈছে পাৰ্চেন্টেজত আৰু ভগ্নাংশত কোনটো হয় বা ফ্ৰেকশনত কোনটো হয় 2/5 এইটো হৈছে ফ্ৰেকশন ভ্যালু আৰু 40% এইটো হৈছে পাৰ্চেন্টেজ ভ্যালু আৰু দুটা একেটাই বস্তু হয় একেটা বস্তুৱে মানে এটাই ফ্ৰেকশনক বুজাইছে এটাই পাৰ্চেন্টেজত বুজাইছে আৰু এটা এক্সাম্পল লও 3/10 লৈছো 3/10 ইয়াক আমি পাৰ্চেন্টেজত লিখিব লাগে এইটো হৈছে ফ্ৰেকশন ভ্যালু যদি পাৰ্চেন্টেজত লিখিব লাগে দেন মই কি কৰিম 100 এৰে মই মাল্টিপ্লাই কৰি দিম তাৰ পিছত শেষৰ ফালে মই পাৰ্চেন্টেজ সিম্বলটো লিখি দিম 10 এৰে 100 কাটিম 10 বাৰ যাব কি থাকিলে 3 পূৰণ 10 30% 3 পূৰণ 10 30% কেতিয়াবা কি দিয়ে ভ্যালু বিলাক ভগ্নাংশত দিয়ে যেনেকৈ 1 সমস্ত 1/5 এইটো হৈছে এটা ফ্ৰেকশন 1 and 1/5 ইয়াক আমি নিব লাগে পাৰ্চেন্টেজত কি কৰিম ইনটু মাল্টিপ্লাই কৰিম ইনটু 100 মাল্টিপ্লাই কৰিম তো ইয়াতে মই কি ডাইৰেক্টলি এতিয়া 5 এৰে কাটি দিম নেকি নহয় কাৰণ এই যেটো সমস্ত আছে ইয়াক প্ৰথমতে ভাঙি ল'ব লাগিব সমস্তক প্ৰথমতে ভাঙি ল'ব লাগিব 1 and 1/5 কেনেকৈ সমস্ত ভাঙে তলত 5 আছে 5টো লিখিমেই ওপৰত কেনেকৈ লিখিম চাওক এনেকৈ পূৰণ কৰি লম 1 পূৰণ 5 কৰি লম 1 পূৰণ 5 তাৰ পিছত প্লাস এই ওপৰটো প্লাস কৰিম এনেকৈ সমস্ত ভাঙে 1 5 গুণ 5 একে 6 6/5 তো এই 1 and 1/5 ৰ জাগাত মই লিখিম 6/5 তাৰ পিছতে মই অপাৰেশনটো কৰিম 5 এৰে 100 কাটিম 20 বাৰ তো আলটিমেটলি কি হৈ গল 20 পূৰণ 6 120% 1 and 1/5 এইটো হৈছে ফ্ৰেকশন ভ্যালু ইয়াক যদি আমি পাৰ্চেন্টেজত নিউ তেতিয়া হলে আমি পাও 120% আশা কৰো বুজি পাইছে তো এটা দিও বাৰু 11 and 1/4
11 and 1/4 ইয়াৰ পাৰ্চেন্টেজ ভ্যালু কিমান হয় সেইটো আপুনি হোমৱৰ্ক হিচাপে কৰিব ওকে নেক্সট আমি আলোচনা কৰিম যে পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনলৈকে কেনেকে নিয়া হয় এবাৰ উলুটাটো হ'ব ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজত নিউতে কি কৰিছিলো আমি যেটো ফ্ৰেকশন আছিলে তাৰে লগত 100 মাল্টিপ্লাই কৰি দিছিলো আৰু পিছফালে আমি পাৰ্চেন্টেজ সিম্বলটো দিছিলো পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনত নিয়া ক্ষেত্ৰত উলুটা হয় ইয়াতে আমি কি কৰিম 1/100 এৰে মাল্টিপ্লাই কৰিম 1/100 এৰে মাল্টিপ্লাই কৰিম বা এই কথাটোকে আপুনি এনেকেও ক'ব পাৰে ডিভাইড বাই 100 বুলিও আপুনি ক'ব পাৰে দুটা একেটাই বস্তু হয় 1/100 মাল্টিপ্লাই কৰা নহলে 100 এৰে ডিভাইড কৰা দুয়োটা কথা একেটাই হয় মিনিং এটাই হয় ওকে তো এটা এক্সাম্পল লৈছো পাৰ্চেন্টেজ লৈছো এটা ধৰি লৈছো 5% এই 5%ক আমি কোড নিব লাগে ফ্ৰেকশনত নিব লাগে তো মই কি কৰিম চাও 5 টো লিখিম লিখাৰ পিছত মই ইনটু কৰি কেনে 1/100 এৰে মাল্টিপ্লাই কৰি দিম বা আপুনি এই বস্তুখিনি এনেকেও লিখিব পাৰে 5/100 বুলিও লিখিব পাৰে 5% মানে 5/100 বা 5 into 1/100 লিখাৰ ফৰ্মেটটো অলপ বেলেগ বেলেগ কিন্তু একেটাই বস্তু হয় ইয়াতে যেনেকৈ মই 5 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 5 পাম 5/100 আলটিমেটলি হ'ব তো আপুনি কেনেকৈ লিখিছে ইট ডাজন্ট মেটাৰ একো মেটাৰ নকৰে ওকে আপুনি এইটো ফৰ্মেটত লিখিব পাৰে এইটো ফৰ্মেটত লিখিব পাৰে দুয়োটা একেটাই বস্তু ওকে তো মই কেতিয়াবা এনেকুৱা ফৰ্মেটত লিখিম কেতিয়াবা এনেকুৱা ফৰ্মেটত লিখিম ওকে সেইটোক লৈ কেনে আপুনি ডাউট নহব দুয়োটা একেটাই বস্তু ওকে তো এতিয়া মই ইয়াতে কাটাকাটি কৰিব পাৰিম 5 এৰে 100 কাটিম কিমান বাৰ যাব 20 বাৰ যাব তো কিমান থাকিলে 1/20 থাকিলে 1/20 এইটো হৈছে ফ্ৰেকশন ভ্যালু এইটো হৈছে ফ্ৰেকশন এই ফ্ৰেকশনটো পাৰ্চেন্টেজত কিমান হয় 5% হয় আশা কৰো বুজি পাইছে নেক্সট 15% তো ইয়াক মই এনেকৈ লিখিব পাৰিম 15/100 হিচাপে লিখিব পাৰিম ওকে ফ্ৰেকশন ভ্যালু এটা লিষ্ট ফৰ্মত লৈ যাম আমি লিষ্ট ফৰ্মত লৈ যাম কাটাকাটি কৰিম আমি কিহেৰে কাটিম 5 এৰে কাটিম 5 3 15 আৰু 20 5 100 তো কি হৈ গল 3/20 হৈ গল 15% মানে কি হয় 3/20 হয় আশা কৰো এইখিনি বস্তু ক্লিয়াৰ হৈছে নেক্সট আমি এতিয়া কোৱেশ্চন কৰিম চাওক what percent of 3 days is 18 hours DHS 2019 grade 3 question de yate grade 4 question lua nai gute bilak jiman bilak question loisu grade 3 question loisu ekdom easy ahe 3 days dia ase aro 18 ঘণ্টাৰ কথা mak খুৰিছে মানে কৈছে কি যে এই 18 ঘণ্টাটো 3 দিনৰ কিমান শতাংশ হয় 18 ঘণ্টাটো 18 hours 3 দিনৰ কিমান শতাংশ হয় বা কিমান পার্সেন্টেজ হয় ইয়াতে চাওক ইউনিটটো যদি আপুনি চাই ইয়াতে আছে ডেজ ইয়াতে আছে আৱাৰ্স তো কেনেকৈ কি কম্পেয়াৰ কৰিব হয় নে নহয় তো সেই কাৰণে আমি এই ডেজটো আৱাৰত কনভাৰ্ট কৰি লম 3 দিনত কিমান ঘণ্টা হ'ব 72 ঘণ্টা 72 ঘণ্টা হ'ব এটা কথাটো হল এই 18 ঘণ্টাটো 72 ঘণ্টাৰ কিমান শতাংশ হয় কাক খুদিছে 18 ঘণ্টাক খুদিছে কাৰ বেসিছত খুদিছে 72 আৱাৰ্সৰ বেসিছত খুদিছে এতিয়া আমি কি পালো ফ্ৰেকশন ভ্যালুটো পালো পার্সেন্টেজত লাগে কি কৰিম 100 মাল্টিপ্লাই কৰিম তাৰ পিছত কেকৰ পালে পার্সেন্টেজ সিম্বলটো দিম এতিয়া কাটাকাটি কৰিলে হৈ গল 18 1 গুণ 18 18 4 গুণ 72 4 ৰে 100 ক কাটিম 25 বাৰ তো কি পালো আমি 25% অপশন এ টো হৈছে কারেক্ট আনসার একদম ইজি বিজি পৰীক্ষাত আহা কোৱেশ্চন চাও কেনেকুৱা ধৰণৰ পৰীক্ষাত আহে নেক্সট কোৱেশ্চন চাওক একদম ইজি হয় 0.01 is what percent of 0.1 এই 0.01 টো দশমিক একৰ কিমান শতাংশ হয় কাক খুদিছে 0.01 ক খুদিছে কাৰ বেসিছত খুদিছে 0.1 ৰ বেসত খুদিছে আমি কি পালো ফ্ৰেকশন ভ্যালুটো পালো কি কৰিম 100 এৰে মাল্টিপ্লাই কৰিম তেতিয়া আমি পার্সেন্টেজত পাই যাম ইয়াতে যেহেতু দশমিক আছে দশমিকটো উঠাবৰ কাৰণে মই তলে ওপৰে 100 এৰে মাল্টিপ্লাই কৰি দিম তেতিয়া আমাৰ দশমিকটো উঠি যাব কি হ'ব তেতিয়া
তেতিয়া কি হ'ব ওপৰত হ'ব 1 তলত হ'ব 10 ইনটু 100 10 এৰে 100 কাটিম 10 বাৰ যাব কি হ'ব তেতিয়া 1 পূৰণ 10 10% অপচন এটো হৈছে কাৰেক্ট এনসাৰ এনেকুৱা ধৰণৰ একদম ইজি কুৱেশ্যন আহে এনেকুৱা নহয় যে গুটিকেইটা ইজি আহিব 10টা কুৱেশ্যনৰ ভিতৰত যে 10টাই ইজি হ'ব তেনেকুৱা নহয় দুই এটা কুৱেশ্যন ইফাল সিফাল থাকে অকমান মিডিয়াম লেভেলৰ থাকে বাকি ম্যাক্সিমাম কুৱেশ্যন ইজি আহে মেথছৰ ক্ষেত্ৰত কৈছো একদম ইজি আহে বহুত ডাঙৰ ক্যালকুলেটিভ নাহে ইয়াতে আপুনি জাস্ট বেসিক কুৱেশ্যন বেসিক কনসেপ্ট খিনি জানিব লাগে বেসিক কনসেপ্ট খিনি জানিলে আপোনাৰ হৈ গল আপোনাৰ টেনচনে নাই নেক্সট এটা কনসেপ্ট চাও কেনেকে কি কৰে a percentage of x a percentage of x এনেকে যদি দিয়ে আমাক আমি কেনেকে কি কৰিম চাও a percentage মানে মই অলৰেডি কৈছো যে a by 100 মই লিখিব পাৰো নহলে ইয়াৰ জাগাত মই a into 1 by 100 হিচাপেও লিখিব পাৰো দুয়োটা একেটা বস্তু হয় বাৰে বাৰে কৈছো ওকে তো কেতিয়াবা মই a by 100 হিচাপে লিখিম কেতিয়াবা মই a into 1 by 100 এনেকুৱা ফৰ্মত লিখিম গতিকে হেতুক লৈ আপুনি কনফিউজ হ'ব নালাগে ওকে তো a percentage মানে মই লিখিব পাৰিম a by 100 of মানে into বুজায় of x into x ওকে যেনেকে মই যদি লিখো ইয়াতে যে 30% of 50 এক্সাম্পল দিছো এনেকুৱা ধৰণৰ 30% মানে মই লিখিব পাৰিম 30 by 100 of মানে into 50 ওকে 0 0 0 কাটা গল তলে উপরে উপৰত দুটা 0 আছে তলত দুটা 0 আছে কাটা গল কি থাকিলে 3 পূৰণ 5 3 5 15 হল বাস ইমানখিনিয়ে জাস্ট ইয়াতে আপোনাৰ কি কৰিব ইয়াতে আপোনাক হয়তো দশমিকত দিব পাৰে হয়তো সমষ্টত দিব পাৰে তেনেকে কৰি দিয়ে ওকে তো মনত ৰাখিব a percentage মানে আমি লিখিম a by 100 of মানে ইনটু লিখিম তাৰে পিছত x ৰ কথা কৈছে গতিকে x টো মই ইয়াতে লিখি দিম তলত বেলেগ একো নহয় তলত পার্সেন্টেজ টো জাস্ট দুটা দিছে বাকি ফর্মেট একেটাই হয় এটাই কনসেপ্ট হয় জাস্ট ইয়াতে দুটা দিছে কেতিয়াবা তিনিটা দিব পাৰে কেতিয়াবা চাৰিটাও দিব পাৰে ওকে তো কেনেকে লিখিম a পার্সেন্টেজ মানে a by 100 of মানে ইনটু b পার্সেন্টেজ মানে b by 100 এনেকে আমি স্টেপ বাই স্টেপ গৈ থাকিম of মানে ইনটু আৰু x আছে পাস এনেকুৱা ফৰ্মেটত আমি লিখি গৈ থাকিম ওকে তো কনসেপ্ট টো কেনেকে কি কৰিছো ধৰিব পাৰিছেনে এতিয়া আমি এক্সাম্পল চাওক এক্সাম্পল মানে কুৱেশ্যন আৰু 2019 ত অহা কুৱেশ্যন হয় একদম ইজি হয় মই কৈছো যে আপোনাক হয়তো সমস্ত দিব পাৰে নহলে দশমিকত দিব পাৰে তো ইয়াতে কি হ'ব 4 and 1/2 percentage of 1800 4 and 1/2 সমস্তটো ভাঙি লও প্ৰথমতে 4 and 1/2 কি হয় তলত 2 আছে 2 লিখিম তাৰ পিছত 2 4 গুণ 8 আৰু ওপৰটো যোগ কৰিব লাগে তো মই ইয়াতে লিখি দিছো বাৰু 2 4 গুণ 8 প্লাস 1 2 4 8 একে 9/2 4 and 1/2 মানে কি 4 and 1/2 মানে সমস্ত ভাঙাৰ পিছত আমি 9/2 পাও তো এইখিনি হৈছে ব্যাকগ্ৰাউণ্ড এইখিনি আপুনি নোট ডাউন কৰিব পাৰে যিমান পাৰে এইখিনি বস্তু মুখে মুখে কৰিবলৈ চেষ্টা কৰিব ওকে 2 4 8 একৰ লগত 9 এনেকে কৰিবলৈ চেষ্টা কৰিব 9/2 4 and 1/2 মানে কি 9/2 পার্সেন্টেজ আছে মানে নহয় পার্সেন্টেজ আছে ইয়া তো তাৰ জাগাত মই কি লিখিব পাৰো 1/100 মই লিখিব পাৰো of মানে ইনটু 1800 ওকে তো এটা কৰিলে হল 0 0 0 0 কাটা গল 2 ৰে আমি 18 কাটিম 9 বাৰ যাব তো কি থাকিলে 9 into 9 9 into 9 কিমান হ'ব 81 অপশন এ তো কারেক্ট হ'ব 2019 আহিছে এই কুৱেশ্যনটো কিমান আছে ক কিমান দীঘল হয় জাস্ট এটা লাইন এইখিনি লাইন চাওক এই আপুনি ধৰি লৈছো এইখিনি ক্যালকুলেশন কৰি আছে আপুনি কি এইটো লাইন লিখিব নেকি আৰু এইটো লাইন আপোনাৰ লিখাৰ কোনো দৰকাৰ নাই ইয়াতে 1 সেকেন্ড 2 সেকেন্ড বাসা মানে বহুত বাসা 9 9 জাৰ 81 পাস হেনেকে কৰিলে হল এইটো লাইনও লিখাৰ কোনো দৰকাৰ নাই কিন্তু এতিয়া যদি আপুনি নোট ডাউন কৰি আছে আপুনি লিখিব পাৰে ওকে তো নেক্সট আমি আগবাঢ়ি যাম নেক্সট কুৱেশ্যনটো চাওক 5 and 1/2 percentage of 440 5 and 1/2 percentage of 440 প্ৰথমতে কি কৰিম সমস্তটো আমি ভাঙি লম কি হ'ব 2 পাশে 10 একে 11 11/2 2 পাশে 10 একে 11 11/2 পার্সেন্টেজ আছে গতিকে মই লিখিব পাৰিম 1/100 অফ আছে ইনটু লিখিম তাৰ পিছত 440 বাস স্টেপ বাই স্টেপ কৰি গলে হল
0 0 কাটিম 2 ৰে 44 কাটিম 22 বাৰ যাব তাৰ পিছত কি থাকিব চাও 11 into 22 11 into 22 হলে 242 242 তলত আছে 10 তো কি হ'ব এতিয়া 24.2 হৈ যাব তলত 10 আছে গতিকে দশমিকটো এটা অংকৰ আগত বহিব 24.2 অপচন সি টো আপোনাৰ কাৰেক্ট হৈ যাব 24.2 একদম ইজি কোৱেশ্চন আহে নেক্সট কোৱেশ্চনটো চাওক এটো 22 ত আহিছিল DHS 2022 ত আহিছিল কৈছে যে what is the number এই সংখ্যাটো কি হয় whose 12 and 1/2% is 64.5 সেই নাম্বাৰটো কি হয় যাৰ 12 সমস্ত 2 ভাগৰ 1% ললে 64.5 পোৱা যায় সেই নাম্বাৰটো আমি গম নাপাও গতিকে আপুনি x ধৰি লৈ লব পাৰে নাম্বাৰটো কি হয় x ওকে কিমান পাৰ্সেন্টেজ লব লাগে 12 and 1/2% লব লাগে তো এইখিনি যদি মই প্ৰথমতে ভাঙি লও তেতিয়া আমাৰ ইজি হ'ব ওকে 12 and 1/2% তো সমস্ত ভাঙি লও 12 2 গুণ 24 2 12 24 একে 25 25/2% আছে ওকে তো আমি এনেকৈ লিখিব পাৰো চাওক সংখ্যাটো হৈছে x এই x সংখ্যাটোৰ আমি নাজানো কাৰণে x থৈছো দেই 25/2% ললে কিমান পাই বুলি কৈছে 64.5 পাই বুলি কোনে আমাক কোৱেশ্চনটোত কৈছে এতিয়া চাওক এইটো মই যদি ফ্ৰেকশন ভ্যালুটো উলিয়াই লও তেতিয়া মোৰ বেছি ইজি হ'ব চাওক কেনেকৈ কি 25/2 আছে অলৰেডি ইয়াতে চাওক দেই 25/2 অলৰেডি আছে পাৰ্সেন্টেজ আছে মই লিখিব পাৰিম 1/2 তো এইখিনি যদি মই ফ্ৰেকশনত লৈ যাও তেতিয়া মোৰ কাৰণে বেছি ইজি হ'ব চাওক 25 * 25 25 4 8 আৰু কি হ'ব 1/8 2 4 8 1/8 হল গতিকে মই 25/2% ইয়াৰ জাগাত মই যদি লিখো 1/8 তেতিয়া মোৰ কাৰণে বেছি ইজি হয় তো এই ইজি হয় টান হয় আপুনি কেতিয়া গম পাব যেতিয়া আপুনি কৰি থাকিব যেতিয়া আপুনি প্ৰেক্টিস কৰিব তেতিয়া আপোনাৰ আইডিয়া বিলাক আহি যাব পাৰ্সেন্টেজৰ জাগাত কেতিয়াবা ফ্ৰেকশন ভ্যালুটো ইউজ কৰিলে আমাৰ কাৰণে বহুত বেছি ইজি হৈ যায় ইয়াতে আপুনি এতিয়া গম পাব কিমান বেছি ইজি হৈ গল কেতিয়াবা আকৌ ফ্ৰেকশনৰ জাগাত পাৰ্সেন্টেজ ভ্যালুটো লিখিলে আমাৰ কাৰণে ইজি হৈ যায় তো কিছুমান আপুনি ভ্যালুটো মনত ৰাখিবলৈ চেষ্টা কৰিব যেনেকৈ 12 and 1/2% মানে 1/8 বুলি আপুনি মনত ৰাখি থব পাৰে বা এনেকৈ সাইডত আপুনি উলিয়াই চাব পাৰে দুই এবাৰ উলিয়াই সোৱাৰ পিছত আপোনাৰ নিজে আহি যাব তো ইয়াতে কি হ'ব চাও x is equal to 64.5 into 8 8 টো ইফালে আনিলে মাল্টিপ্লাই হ'ব তো এইখিনি কৰিলে হল 8 5 40 4 কেৰি থাকিব 8 4 32 36 3 কেৰি থাকিব 8 6 48 48 এ 3 51 এটা অংকৰ আগত দশমিক আছিলে এটা অংকৰ আগত দশমিক দিম অৰ্থাৎ আৱাৰ এনসাৰ ইজ 516 অপচন এ টো হৈছে কাৰেক্ট এনসাৰ তো আপোনাৰ ক্যালকুলেশন এইখিনি হৈছে ব্যাকগ্ৰাউন্ড ক্যালকুলেশন আপুনি মুখে কৰিব পাৰে আপুনি লিখি কৰিব পাৰে ডিপেন্ড কৰিব আপোনাৰ ওপৰত ওকে কিন্তু মেইন ক্যালকুলেশন বুলি ক'লে জাস্ট এইখিনি হয় নেক্সট কোৱেশ্চন চাও 15% of 20% of 400 is 15% কি লিখিম 15% ৰ জাগাত মই 15/100 লিখিম অফ আছে ইনটু দিম 20% আছে 20% ৰ জাগাত আপুনি ইয়াৰে ফ্ৰেকশন ভ্যালুটো লিখিব পাৰে 1/5 বুলি কেনে আপুনি লিখিব পাৰে বা ডাইৰেক্টলি 20/100 বুলি লিখিব পাৰে তো ডিপেন্ড কৰি যে আপুনি কেনেকৈ কি কৰিব আপুনি 20% ৰ জাগাত 1/5 হিচাপে লিখিব পাৰে কাৰণ ফ্ৰেকশন ভ্যালুটো 1/5 হয় ওকে মই কৰি দেখুৱাই দিম বাৰু অফ 400 ওকে চাওক 15/100 20% ৰ জাগাত 1/5 into 400 দুটা একেটাই ৰিজাল্ট দিব আপোনাক ইয়াতে 0 0 0 0 কাটিলো 5 ৰে 3 15 কাটিম 3 বাৰ যাব কি থাকিলে 3 পূৰণ 4 3 পূৰণ 4 12 আৰু এইফালে যদি কৰি চাও কি হয় 0 0 0 0 কাটি দিলো 20 ৰে 1 কাটিম 5 বাৰ যাব 5 ৰে 15 কাটিম 3 বাৰ যাব কি থাকিলে 3 পূৰণ 4 3 4 12 কেনেকৈ কৰে যেনেকৈ কৰে একো হেৰি নাই ইয়াতে যে এটা নিৰ্দিষ্টতা নাই যে আপুনি এনেকে কৰিব লাগিব এনেকে কৰিব নোৱাৰে তেনেকে নহয় আপুনি এনেকেও কৰিব পাৰে
আপুনি ফ্ৰেকশ্যন ভেলুটো ইউজ কৰি কেনেও কৰিব পাৰে ওকে নেক্সট কুৱেশ্যন মানে নেক্সট কনসেপ্ট এটা আছে ইয়াতে চাও a percentage of b percentage of x is y then x is চাও কেনেকৈ কি হয় a percentage মানে a by 100 যদি আপুনি ফ্ৰেকশ্যন ভেলুটো গম পায় ফ্ৰেকশ্যন ভেলু আপুনি ডাইৰেক্ট ইউজ কৰিব পাৰে of মানে ইনটু b percentage মানে b by 100 of মানে ইনটু x is মানে ইকুৱেল টু y ওকে এনেকৈ তো ইয়াতে সুধিছে যে x ৰ ভেলু কি হয় তো x ৰ ভেলু কি হ'ব চাওক x ৰ ভেলু কি হ'ব চাওক y টো অলৰেডি আছে ৰাইট হ্যান্ড সাইডত আহি কেনে ইনটু হ'ব 100 আৰু 100 টো ইনটু হ'ব 100 আৰু 100 টো ইনটু হ'ব তলত কি হ'ব a ইনটু b হ'ব ওকে তো ইয়াতে আপুনি এটা শৰ্ট ট্ৰিক হিচাপে মনত ৰাখিব পাৰে চাওক x ৰ ভেলুটো আমাক উলিয়াবলৈ দিছে যেটো ভেলু দিয়া থাকিব y ৰ ভেলুটো দিয়া থাকিব এটো দিয়া থাকিব যদি দিয়া থাকে দেন কি কৰিব y ৰ লগত আপুনি কেইটা পার্সেন্টেজ আছে চাব দে দুটা পার্সেন্টেজ আছে না সো দুটা 100 মাল্টিপ্লাই কৰিব দুটা পার্সেন্টেজ আছে দুটা 100 মাল্টিপ্লাই কৰিব তিনিটা পার্সেন্টেজ আছে তিনিটা 100 আপুনি মাল্টিপ্লাই কৰিব এটো চাই কেনে তলত কি কৰিব তলত a ইনটু b কৰিব ওকে তো এনেকৈ আপুনি কৰিব পাৰে তো নেক্সট মই দেখুৱাই দিছো বাৰু এক্সাম্পল দিলে আপুনি সোনকালে বুজি পাব বা বুজি পাত সহজ হ'ব চাও 10% of 25% of 20% of a number গম নাপাও x ধৰিম is 3 find the number x ৰ ভ্যালু উলিয়াব লাগে তো মই কি কৰিম বুলি কৈছো যেটো ভ্যালু দিয়া থাকে তাৰে লগত মই কেইটা পার্সেন্টেজ আছে সেইটো হিসাব কৰি কেনে 100 মাল্টিপ্লাই কৰিম কেইটা পার্সেন্টেজ আছে এটা দুটা তিনটা পার্সেন্টেজ আছে মই তিনটা ইয়াতে 100 মাল্টিপ্লাই কৰিম তো এইটো এটা শৰ্ট ট্ৰিক বুলি আপুনি ক'ব পাৰে তাৰ পিছত তলত ভ্যালু কিটা 10 25 20 বাকি এতিয়া কাটা কাটি কৰিলে হল এনেকৈ যে কৰিব লাগিব একদম ধৰা বান্ধা নাই অলপমান বেলেগেও কৰিব পাৰে মই দেখুৱাই দিম হা 20 ৰে 100 কাটিম 5 বাৰ যাব 5 ৰে 25 কাটিম 5 বাৰ যাব 5 ৰে 100 কাটিম 20 বাৰ যাব তাৰ পিছত 10 ৰে 100 কাটিম 10 বাৰ যাব কি থাকিলে 3 পূৰণ 20 পূৰণ 10 ওকে 3 2 6 দুটা 0 আছে 600 অপশন ডিটো কারেক্ট आंसर হ'ব আৰু কিবা উপায় আছে নেকি কৰাৰ obviously আছে এইটোই যে একমাত্ৰ উপায় তেনেকুৱা নহয় বা এইটোই যে একমাত্ৰ পদ্ধতি তেনেকুৱা নহয় ওকে এতিয়া চাও 10% মানে কি হয় ইয়াৰ ফ্ৰেকশন ভ্যালু কি হয় ফ্ৰেকশন ভ্যালু হৈছে 1/10 অফ মানে ইনটু 25% মানে ইয়াৰ ফ্ৰেকশন ভ্যালু কি হয় ইয়াৰ ফ্ৰেকশন ভ্যালু হৈছে 1/4 20% of fraction value কি হয় 1/5 of a number আমি গম নাপাও x ধৰো of মানে into x ধৰিলো is equal to 3 তাৰে পিছত চাও 10 পূৰণ 4 পূৰণ 5 আছে হয়নে তো 5 4 20 10 ৰ লগত কি হ'ব 200 হ'ব অৰ্থাৎ 1/200 1/200 into x is equal to 3 তো ইয়াৰ পৰা x ৰ ভ্যালু কি হৈ যাব 3 পূৰণ 200 হৈ যাব 3 পূৰণ 200 মানে 600 অপশন ডি টো কারেক্ট आंसर এনেকৈ আপুনি কৰিব পাৰে নলে একদম সিঙ্গেল ভাঙি লৈ কিনে আপুনি কৰিব পাৰে যেনেকৈ 10% মানে 10/100 অফ মানে ইনটু 25% মানে 25/100 অফ মানে ইনটু 20% মানে 20/100 অফ মানে ইনটু a নাম্বাৰ গম নাপাও x ধৰিলো is equal to 3 এনেকেও কৰিব পাৰে তো কি হ'ব 10 ৰে 100 কাটিম 10 বাৰ যাব 25 ৰে 100 কাটিম 4 বাৰ যাব আৰু 20 ৰে 100 কাটিম কিমান বাৰ যাব 5 বাৰ যাব তো আলটিমেটলি এইটোকে পালে নে নাই চাও এইটোকে পালে আশা কৰো বুজি পাইছে ক্লিয়াৰ হৈছে আশা কৰো নেক্সট কুৱেশ্যন তো চাওক নেক্সট কুৱেশ্যন তো ঠিক আছে আপুনি এটো হোমৱৰ্ক হিচাপে কৰিব আপুনি आंसर কি হ'ব আৰু যদি সাপোজ কেতিয়াবা টাইপিং মিস্টেক হৈ যায় অপশনটো যদি নিমিলা হেন পায় আপুনি হয়তো মানে টাইপিং এৰর হৈ যাব পাৰে গতিকে আপুনি অপশনটো নাচাই কেনে ডাইৰেক্টলি কৰি যাব आंसर কিমান পায় হিটো জনাব ঠিক আছে নেক্সট তো আমি কৰিম চাওক 50% of 25% of 20% of a number is 21 50% 50/100 of মানে into
25% মানে 25/100 অফ মানে ইনটু আকৌ 20% 20/100 অফ মানে ইনটু a নাম্বাৰ মানে x ইজ ইকুৱেল টু 21 এতিয়া আমি x ৰ ভ্যালুটো উলিয়াব লাগে তো ইয়াতে আমি কাটাকাটি কৰি লও সৰু কৰি লও 50 1 গুণ 50 50 2 100 25 1 গুণ 25 25 4 100 20 1 গুণ 20 20 5 100 তো কি থাকিলে চাওক লেফট হ্যান্ড সাইডত x টো ওপৰত উঠাই দিও ডাইৰেক্টলি 5 4 20 20 2 40 is equal to 21 তো ইয়াৰ পৰা x ৰ ভ্যালু কিমান পাম 40 পূৰণ 21 সো কি হ'ব 4 2 8 4 1 4 0 840 অপচন বি টো হৈছে কারেক্ট आंसर ক্লিয়াৰ হৈছে আজিৰ সেশনটোত ইমানখিনিয়ে আছিল আমি ইয়াৰে যিখিনি প্ৰিলিমিনাৰী কনসেপ্ট হবে বা যিখিনি যি সৰু সৰু কনসেপ্ট হয় সেইখিনি আজিৰ ক্লাছত আমি আলোচনা কৰিম আকৌ আমি পাৰ্চেন্টেজৰ ওপৰত আলোচনা কৰিম আমি 3-4টা মান ক্লাস পাৰ্চেন্টেজৰ ওপৰতে আলোচনা কৰিম কাৰণ এটা ক্লাছত ইমানখিনি কভাৰ কৰা পসিবল নহয় কাৰণ বহুত দীঘলীয়া হৈ যায় সেইকাৰণে অকমান আধা ঘণ্টা 20 মিনিট আধা ঘণ্টাৰ ভিতৰত ক্লাছবিলাক মই দিবলৈ চেষ্টা কৰিছো যদি ভাল লাগিলে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ লব ধন্যবাদ